নমস্কাৰ। ইউনাইটেড পেঞ্চন স্কিম অৰ্থাৎ UPS সম্পৰ্কত লোকসভাৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু লোকসভাত ইউনাইটেড পেঞ্চন স্কিম সম্পৰ্কত 5টা প্ৰশ্ন সোধা হৈছিল আৰু যিকেইটা প্ৰশ্নৰ উত্তৰ বিভাগীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীদেৱে তেওঁ লিখিত ৰূপত প্ৰদান কৰিছিল। গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মাজত যি উৎসুকতা আছিল এই প্ৰশ্নসমূহৰ উত্তৰখিনিৰ পৰা আপোনালোকে নিশ্চিত হ'ব পাৰিব। এতিয়া প্ৰশ্নকেইটা আপোনালোকে নিশ্চয় দেখিছে স্ক্ৰীনত আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ কি আহিছিল সেই বিষয়ে আমি আলোচনা কৰিম। মূলতঃ যিখিনি আমাৰ কৰ্মচাৰীসকল বা পেঞ্চনাৰ মাজত উদ্বেগ সৃষ্টি হৈ আছিল এই ইউনাইটেড পেঞ্চন স্কিমক লৈ কি লাভ হ'ব NPSতকৈ বা কি কি সুবিধা থাকিব, কোনে কোনে ইয়াৰ সুবিধা লাভ কৰিব, এই সকলোখিনি কথা ইয়াত সোধা হৈছিল আৰু উত্তৰতো সেইমতে স্পষ্টভাৱে উত্তৰ আহিছিল। আপোনালোকে নিশ্চয় দেখিছে প্ৰথম প্ৰশ্নটো মূলতঃ কোনসকল কৰ্মচাৰীয়ে পাব বা ইয়াৰ একেপিলৰ পৰা যেতিয়া কাৰ্যকৰী কৰা হ'ব ইয়াৰ মুখ্য উদ্দেশ্য কি, বিশেষত্ব কি সোধা হৈছিলে। দ্বিতীয়তে সোধা হৈছিলে কোনসকল কৰ্মচাৰী ইয়াৰ কাৰণে এলিজিবল হ'ব, কোনে ইয়াৰ অধীনলৈ আহিব। আৰু দ্বিতীয়তে ইয়াত প্ৰশ্ন সোধা হৈছিলে যে কোন বিশেষ শ্ৰেণীৰ কাৰণে বা ইয়াৰ নিৰ্দিষ্ট চৰ্তসমূহৰ বিষয়ে সোধা হৈছিলে। একীকৃত পেঞ্চন যোজনা ব্যক্তিগত পেঞ্চন ক্ষেত্ৰত কেনেদৰে লাভান্বিত হ'ব সেইখিনি সোধা হৈছিলে। গতিকে প্ৰশ্ন নং কৰ পৰা ঙলৈকে একেলগে উত্তৰ আহিছিল। বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে ইয়াৰ উত্তৰ দিছিলে। আপোনালোকে উত্তৰকেইটা বিশেষ গুৰুত্বপূৰ্ণ, আপোনালোকে চাব কি কি লাভ কৰিব। একীকৃত পেঞ্চন যোজনা অৰ্থাৎ UPS কেতিয়া কাৰ্যকৰী কৰা হৈছিলে, ইয়াক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে 24/1/2025 যিখন অধিসূচনা কেন্দ্ৰীয় চৰকাৰৰ তাৰ অনুযায়ী কৰা হৈছিলে। আৰু আগন্তুক যিসকল কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোক ৰিটায়াৰ কৰিব, অৱসৰ ল'ব, যিসকল ফেব্ৰুৱাৰী 2004 চনৰ পিছত NPSৰ অধীনত আছে সেই কৰ্মচাৰীসকল তেওঁলোকে ইয়াৰ বিকল্প বাছি ল'ব পাৰিব। আৰু ইয়াৰ কি কি সুবিধা লাভ কৰিব আৰু ইয়াৰ চৰ্তসমূহ কি, এই সকলোখিনি কথা কোৱা হৈছে। 1 নং চৰ্তটো আপোনালোকে দেখিছে যে ন্যূনতম 25 বছৰ যিসকলে সেৱাত থাকিব UPSৰ অধীনত তেওঁলোকে অৱসৰৰ সময় 12 মাহৰ যিটো তেওঁলোকৰ মূল বেতনৰ যিটো গড় তাৰ 50% অৰ্থাৎ বেছিকৰ 50% তেওঁলোকে পেঞ্চন হিচাপে লাভ কৰিব, সেইটো কথা কোৱা হৈছে। আৰু ন্যূনতম কৰ্মচাৰী যিসকল ফেমিলি পেঞ্চন তেওঁলোকে উত্তৰাধিকাৰী অৰ্থাৎ তেওঁ নমিনীয়ে 60% লাভ কৰিব। আৰু ন্যূনতম 10 বছৰ যিসকল এই সেৱাত থাকিব তেওঁলোকে ন্যূনতম 10,000 টকাৰ পেঞ্চন লাভ কৰিব, সেই কথা কোৱা হৈছে। আৰু এটা নিৰ্দিষ্ট সুনিশ্চিত ভোগতান থাকিব, ইয়াৰ সুনিশ্চিত পাব অৰ্থাৎ বজাৰৰ ওপৰত ই নিৰ্ভৰশীল নহ'ব। আৰু সুনিশ্চিত পাৰিবাৰিক পেঞ্চনো ইয়াত থাকিব, বজাৰৰ ওপৰত নিৰ্ভৰশীল নহয়। NPSত যিদৰে বজাৰৰ ওপৰত নিৰ্ভৰশীল পেঞ্চন বা পৰিয়াল পেঞ্চনৰ কথাটো ইয়াত নিশ্চিত থাকিব। খালি এই দুটা চৰ্ত তেওঁলোক থাকিব, যিটো 25 বছৰ যিসকলে হ'ব তেওঁলোকে ন্যূনতম অৱসৰ সময় 12 মাহৰ গড় বেছিকৰ 50% তেওঁলোকে পাব। আৰু যিসকল ন্যূনতম 10 বছৰ আৰু 25 বছৰতকৈ কম আছে সেই হিচাপত পাব। অৰ্থাৎ ইয়াত কোৱালিফাই কৰিব হ'লে ন্যূনতম 10 বছৰ চাকৰি তেওঁলোকে কাৰ্যকাল হ'বই লাগিব UPSৰ অধীনত। আৰু ইয়াত ফেমিলি পেঞ্চন 60% প্ৰদান কৰা হ'ব, যিদৰে OPSত প্ৰদান কৰা হয় তেনেদৰে ইয়াত প্ৰদান কৰা হ'ব ফেমিলি পেঞ্চনো। আৰু ইয়াত নিশ্চিত পেঞ্চন থাকিব যিটো বজাৰৰ ওপৰত নিৰ্ভৰশীল নহয়। বৰ্তমান NPSৰ অধীনত যিসকলে পেঞ্চন লাভ কৰে, যিসকল কম সময় চাকৰি কৰি তেওঁলোক অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোকৰ যিহেতু তেওঁলোকে উইথড্ৰ কৰি আনে আৰু বাকী যিখিনি পইচা থাকি আহে তাৰ ওপৰত বজাৰৰ ওপৰত নিৰ্ভৰশীল। গতিকে তাত তেওঁলোকে বজাৰ যদি ভাল থাকে তেতিয়া তেওঁলোকে পেঞ্চনটো অলপ বেছি পায়, আৰু যদি মাৰ্কেট যদি ডাউন থাকে তেতিয়া তেওঁলোকে পেঞ্চন একেবাৰে ন্যূনতম পেঞ্চন মাত্ৰ কিবা এটাহে পায়। কিন্তু UPSত ইয়াত নিশ্চিতভাৱে বিত্ত বিভাগৰ পৰা জনোৱা হৈছে যে আপোনালোকে নিশ্চিত এটা পেঞ্চন লাভ কৰিব, এই দুটা চৰ্ত যদি আপোনালোকে পূৰণ কৰিব পাৰে। আৰু লগতে ফেমিলি পেঞ্চনো 60% লাভ কৰিব নিশ্চিতভাৱে। গতিকে আৰু অন্যান্য যিখিনি আছে, যিসকল VRSৰ কথাও ইয়াত কোৱা হৈছে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৃষি কৰ্মচাৰীকো FR 56 কেন্দ্ৰীয় মিলিত সেৱা অৰ্থাৎ তেওঁ যদি 1956ৰ অন্তৰ্গত হয় তেন্তে
सेवानिवृत्ति की जाने के मामले में इस प्रकार की सेवानिवृत्ति की तिथि से और অৰ্থাৎ তেওঁ যদি VRS লোৱাৰ যিটো কথা সেই কথাটো উল্লেখ কৰা হৈছে আগতেও আমি আলোচনা কৰিছোঁ তেওঁ যদি এই নিৰ্দিষ্ট দুটা চৰ্তৰ ভিতৰত চৰ্ত পূৰণ হোৱাৰ পিছত তেওঁ হয় 25 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ যদি যিটো সেৱানিবৃত্তি বা অৱসৰৰ যিটো বিধি আছে সেৱা বিধি অনুসৰি তেওঁ ল'ব পাৰে VRS বা তেওঁ 10 বছৰ কমপ্লিট কৰাৰ পিছতো তেওঁ যিখিনি তেওঁ সেৱা বিধি যদি ফ'ল' কৰে তেওঁ VRS তেওঁ ইচ্ছাকৃতভাৱে যিখিনি চৰ্ত তেওঁ পূৰণ কৰিলে ল'ব পাৰে আৰু তেতিয়া তেওঁ কেনেদৰে লাভ পাব সেইখিনিও ইয়াত উল্লেখ কৰা হৈছে আৰু 25 বছৰৰ ন্যূনতম সেৱা থকাখিনিৰ ক্ষেত্ৰত তেওঁলোকে ফুল পেঞ্চন তেওঁলোকে লাভ কৰিব যিদৰে এতিয়া OPSত লাভ কৰে তেনেদৰে কিন্তু যিসকলে 10 বছৰ ন্যূনতম কৰিব আৰু 25 বছৰ কম হ'ব সেই হিচাপত গড় হিচাপত তেওঁলোকে পেঞ্চনটো লাভ কৰিব বা ফেমিলি পেঞ্চনো তেনেদৰে হ'ব অৰ্থাৎ ফুল পেঞ্চন তেওঁলোকে নাপাব 10ৰ পৰা 25ৰ ভিতৰত থকাসকলে আৰু ন্যূনতম 10 বছৰ কম হোৱাসকলে UPSৰ হয়তো এই সুবিধা লাভ নকৰিব আৰু প্ৰতি 6 মাহৰ অন্তৰে অন্তৰে যি টাইম অৱসৰৰ সময়ত যিটো তেওঁলোকে লামচাম টকা পাব সেইটো প্ৰতি সুপাৰ এনুইটি বুলি কোৱা হয় যিটো কাৰ্যকৰী হিচাপত তেওঁ সেই হিচাপত কেনেদৰে পাব সেইখিনি বিষয়ে ইয়াত স্পষ্টভাৱে কোৱা হৈছে সুপাৰ এনুইটি তেওঁ কিমান লাভ কৰিব অৱসৰৰ সময়ত যিটো লামচাম অৱশ্যে সেইটো যিটো NPSৰ সময়ত যি এটা বৃহৎ অংক আপোনালোকে পাব যদি 60% যেতিয়া আপোনালোকে উইথড্ৰ কৰিব পাৰিব কিন্তু UPSত সেই প্ৰকাৰ টকাটো পোৱাৰ কোনো নিশ্চয়তা নাই এটা লামচাম টকাহে আপুনি পাব কিন্তু UPSৰ সুবিধাটো হ'ল যে ইয়াত আপুনি নিশ্চিত এটা পেঞ্চন থাকিব আপোনাৰ আৰু ফেমিলি পেঞ্চন নিশ্চিত থাকিব NPSৰ সেই যিটো নাথাকিব NPSত কিন্তু আপুনি যিখিনি টকা জমা কৰিলে তাৰ 60% আপুনি উইথড্ৰ কৰিব পাৰিব কিন্তু ইয়াত কিমান টকা উইথড্ৰ কৰিব পাৰিব কিমানখিনি পাব সেইখিনি কথা এটা লামচাম টকাহে ইয়াত পোৱা আপুনি লাভ কৰিব গতিকে সেইখিনি হ'ল আপোনাৰ NPSৰ কিখিনি এডভান্টেজ ডিসএডভান্টেজ আৰু UPSৰ যিখিনি এডভান্টেজ ডিসএডভান্টেজ আপোনালোকে নিশ্চয় গম পালে আৰু প্ৰশ্নকেইটাও আপোনালোকে নিশ্চয় গম পালে যিকেইটা প্ৰশ্ন সুধিছিলে আৰু তাৰ উত্তৰ বিত্ত বিভাগৰ পৰা অন্তত বিভাগীয় মন্ত্ৰীৰ ফালৰ পৰা আহিলে গতিকে আপোনালোকে নিশ্চয় বুজি পালে যে আপোনালোকে কমেন্ট সেকশনত লিখিব যিহেতু পুৰণি পেঞ্চন সবতছে উৎকৃষ্ট বুলি সকলোৱে ক'ব বিচাৰে গতিকে এতিয়া পুৰণি পেঞ্চন যিহেতু 2004 চনৰ আগৰ যি ফেব্ৰুৱাৰী আগৰ কৰ্মচাৰীখিনিহে তেওঁলোকে পাব পুৰণি পেঞ্চন বা OPS সেই সম্পৰ্কত আৰু কোনো এতিয়ালৈকে নতুন সিদ্ধান্ত হোৱা নাই গতিকে যিহেতু এতিয়া NPSৰ ঠাইত OPSৰ বিকল্প আহিছে গতিকে আপোনালোকে OPS NPS আৰু UPSৰ ভিতৰত কোনটো আটাইতকৈ উৎকৃষ্ট বুলি ভাবে কমেন্ট সেকশনত জনাব আৰু যদি আপোনাৰ NPS আৰু UPSৰ বিকল্পৰ ভিতৰত আপুনি কোনটো বাছি ল'ম বুলি ভাবিছে কোনটো সুবিধা কি অসুবিধা কি আপোনালোকে নিশ্চয় বিত্ত বিভাগৰ ফালৰ পৰা অন্তত স্পষ্ট উত্তৰ আহিল বিভাগীয় মন্ত্ৰীৰ ফালৰ পৰা কি সুবিধা পাব ইতিমধ্যে যিহেতু নটিফিকেশন প্ৰকাশ পাইছে নটিফিকেশন প্ৰকাশ পোৱাৰ পিছত সকলোখিনি কথা প্ৰায় স্পষ্টই হৈছে হয়তো পৰৱৰ্তী সময়ত যিহেতু কাৰ্যকৰী হ'ব আৰু অসম চৰকাৰৰ ক্ষেত্ৰতো আপোনালোকে গম পালে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 1 এপ্ৰিল 2025ৰ পৰা অসম চৰকাৰেও UPS ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ গৈ আছে যেহেতু কেন্দ্ৰীয় চৰকাৰৰ মতে সকলোখিনি হয় গতিকে আপোনালোকে নিশ্চয় ভিডিঅটো শেষলৈকে চাই গম পালে যে NPSত কিখিনি সুবিধা আছিল আৰু UPSত এতিয়া নতুনকৈ কি সংযোজন হ'ল UPSৰ এটা এডভান্টেজ যে ইয়াত নিশ্চিত এটা পেঞ্চন বা ফেমিলি পেঞ্চন থাকিব আৰু যিটো NPSত বজাৰৰ ওপৰত নিৰ্ভৰশীল আৰু OPSৰ কথাটো যেহেতু ক'বই নালাগে পুৰণি পেঞ্চনৰ কথাটো গতিকে এই তিনিটাৰ মাজত এটা তুলনামূলক বিশ্লেষণো আমি ইয়াত যিখিনি ইনফৰমেশ্যন আছিলে শ্বেয়াৰ কৰিলোঁ আৰু লগতে বিত্ত বিভাগৰ ফালৰ পৰা লোকসভাত সোধা প্ৰশ্নকেইটাৰ উত্তৰত যিখিনি উত্তৰ আহিলে সেইখিনিও আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে এনেদৰে কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰৰ বাবে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু পৰৱৰ্তী সময়ত আমি এনেধৰণৰ আপডেট সময়ে দিবৰ কাৰণে চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ